নমস্কাৰ মোৰ নাম ভায়লিনা বৰদলৈ ভূত জলকীয়া মোৰ নাম ত্ৰিবেণী গগৈ ভূত জলকীয়া নমস্কাৰ মোৰ নাম আদ্ৰিতা পৰখা মহন্ত ভূত জলকীয়া কোনো ডাঙৰ ডাঙৰ অভিনেতা নাথাকিলে মিণ্টু দা ক'বাত নহয় ক'বাত থাকিব মই লৈ যাম ঘৰত ভূত জলকীয়া চাটনি বনাই খাম এটোৱে আজি মোৰ পেমেণ্ট আৰু ভূত জলকীয়া এখন প্লেটত যোগাৰ কৰি দিয়া মানুহটো তুমিয়ে আছিলা মই চুলো অলৰেডি চুলা এতিয়া তুমি নামটোৰ সৈতে আকৌ সৰু পানী চুব নাযাবা আমি আমাৰ পেৰেণ্টছ নিজে চুজ কৰিব নোৱাৰোঁ ৰিলেটিভছ নিজে চুজ কৰিব নোৱাৰোঁ কিন্তু আমি আমাৰ বন্ধু নিজে চুজ কৰিব পাৰোঁ ৱাও ভূত জলকীয়া প্ৰথম চুবা নে খাবা নে কথা ক'বা কৰিলোঁ আৰু মোৰ হাতত আছে ভূত জলকীয়া আৰু সকলোৰে হাতে হাতে ভূত জলকীয়া আছেই বৰ্তমান কোনোবাই ভূত জলকীয়াৰ টি চাৰ্টটো পিন্ধি ৰাখিছে আৰু সেইকাৰণে কৈছোঁ ২৭ ছেপ্টেম্বৰ তাৰিখে ভূত জলকীয়া খাব পাৰিব চাব পাৰিব ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আহিছোঁ আজি এখন ৰেষ্টুৰেণ্টলৈ আৰু মোৰ লগত প্ৰায় ১৫ গৰাকী অতিথি আজি মই লৈ আহিছোঁ আৰু আজি মই অৰ্ডাৰ দিছোঁ কেৱল মাত্ৰ ভূত জলকীয়া এয়া দেখিছে আপোনালোকে প্লেটত প্ৰায় ১ ২ ৩ ৪ ৬টা ভূত জলকীয়া আছে কোনে কিমান ভূত জলকীয়া খাব পাৰে নাজানো কিন্তু আজি অকল ভূত জলকীয়া আমি খাম আৰু ভূত জলকীয়া আমি চাবলৈ যাম ২৭ ছেপ্টেম্বৰ তাৰিখে এইকাৰণে মই কৈছোঁ যে ভূত জলকীয়া নামৰ এখন ছবি আহি আছে আৰু এই ছবিখনৰ লগত এই ভূত জলকীয়াৰ কি সম্পৰ্ক আছে আপোনালোকে নিশ্চয় গম পাব আৰু আজি মোৰ লগত থকা যিসকল অতিথি আছে সকলোকে মই আজি ভূত জলকীয়া খাবলৈ দিম দেখা যায় কাৰ কি হয় কাৰ কিমান দম আছে আজি তাৰ আগতে মই কৈ থওঁ যে ভূত জলকীয়া এখন খুব ধুনীয়া ছবি আহি আছে মই কৈছোঁ খুব কম সংখ্যক ইয়াত অভিনেতা অভিনেত্ৰী আছে বহুত বেছি ডাঙৰ কাষ্ট নহয় কিন্তু খুব চাবলগীয়া এখন ছবি আৰু বিশেষকৈ অৰুণাচল আৰু অসমৰ মাজত এটা সম্পৰ্ক ইয়াত দেখুওৱা হৈছে আলফাৰ সময়ৰ সম্পৰ্ক দেখুওৱা হৈছে ইয়াত মই প্ৰথমতে পৰিচয় গম পাই লওঁ প্ৰথম ভূত জলকীয়া খাবা নে কথা ক'বা কোৱা কথা কম ঠিক আছে কথা কোৱাৰ পিছত ভূত জলকীয়া হ'ব নামটো কোৱা আৰু ইয়াত অভিনয় কি কৰিছা নমস্কাৰ মোৰ নামটো ভায়লিনা বৰদলৈ আৰু তেনেকৈ ক'লে নহ'ব এনেকৈ ক'ব লাগিব চবে নমস্কাৰ মোৰ নাম ভায়লিনা বৰদলৈ ভূত জলকীয়া চবে তেনেকৈ ক'ব লাগিব অ'কে অ'কে ডান মই কৈ লওঁ প্ৰথম নমস্কাৰ মোৰ নাম চক্ৰপাণী পৰাশৰ ভূত জলকীয়া নমস্কাৰ মোৰ নাম ভায়লিনা বৰদলৈ ভূত জলকীয়া আৰু চিনেমাখনত চৰিত্ৰটো আচলতে মই ডাইৰেক্টলি কৈ দিলেহে গোটেই চিনেমা গমেই পাই যাব মই চিনেমাখনত আছোঁ মই চিনেমাখনত নাইও গতিকে তেনেকুৱা এটা কথা তাই মানে ভূত জলকীয়া মই আছোঁ নাইও কিন্তু অকল ভূত নে জলকীয়া নকওঁ জলকীয়া জলকীয়া কিন্তু যি হ'লেও যিটো চৰিত্ৰ একদম এটা ব্যতিক্ৰমী এটা চৰিত্ৰ বহুত ধুনীয়া এখন চিনেমা মানে মই আছোঁ বুলি কোৱা নাই যেতিয়া ৰাইজে চাব তেতিয়া গম পাব আৰু মোৰ নামটো পখিলি সেইটোৱে মই ক'ব পাৰিম বাকী মই একো ক'ব নোৱাৰোঁ ঘৰ ক'ত তোমাৰ মোৰ ঘৰ তেজপুৰত ভূত জলকীয়া খাই ভাল পোৱা নে নোপোৱা ভূত জলকীয়াৰ তেলটো মাজে মাজে লৈ খাওঁ আৰু আচাৰ আচাৰ সেইটো আটাইতকৈ ফেভাৰেট মোৰো ফেভাৰেট আৰু এতিয়া চুই চাবানে এবাৰ চুই চাব পাৰি একো নহয় ঠিক আছে থৈ দিয়া পিছত দিম খাবলৈ নমস্কাৰ নমস্কাৰ এতিয়া ভূত জলকীয়া প্ৰথম চুবা নে খাবা নে কথা ক'বা অকল চাম চাব তে নামটো কোৱা লগত ভূত জলকীয়া বুলি ক'ব মোৰ নাম ত্ৰিবেণী গগৈ ভূত জলকীয়া মানে ভূত জলকীয়া আহি আছে ২৭ ছেপ্টেম্বৰ তাৰিখে মই এইটো কাৰণ আপোনালোকক বাৰে বাৰে কথাটো কৈ আছোঁ সেইকাৰণে সকলোৰে নামৰ পিছত ভূত জলকীয়া লগাই দিছোঁ আৰু ইয়াত চৰিত্ৰটো কেনেকুৱা ধৰণৰ কি কথা আৰু ঘৰ ক'ত আৰু কেনেধৰণে জড়িত হোৱা হ'ল হয় মই মোৰ ডিব্ৰুগড়ত ঘৰ এতিয়া মই যোৰহাটৰ বোৱাৰী আচলতে আপুনি বোৱাৰী হয় চৰিত্ৰটোৰ নাম হৈছে হাছিনা আৰু বিৰাট জ্বলা একদম ভূত জলকীয়াটোৰ সমান জ্বলা মোৰ চৰিত্ৰটো অকণমান সুবিধাবাদী ছোৱালী তেনেকুৱা ধৰণৰ চৰিত্ৰ ইণ্টাৰেষ্টিং বিৰাট ইণ্টাৰেষ্টিং কৰি ভাল লাগিলে কেনেকৈ জড়িত বুলি ক'লে মোৰে হঠাৎ ফোন এটা আহিলে আমি পিখাচ কৰোঁতে এই পিখাচত আছিলা হয় হয় মই পিখাচত আছিলোঁ ভূত জলকীয়াত হয় একেবাৰে অপজিট কেৰেক্টাৰ তেনেকৈ মই পাপুৰ লগত চিনাকি আছিলে তেনেকৈ আগতেও কাম কৰিছোঁ তেতিয়াই ফোন এটা হঠাৎ আহিলে মই ঘৰত আছিলোঁ ফোন এটা আহিলে যে এনেকুৱা চিনেমা এখনত চৰিত্ৰটো এনেকুৱা কৰিবিনে মোৰ ভাল লাগিলে বিৰাট কাৰণ মোৰ আগৰ চিনেমাখনত চৰিত্ৰটো একদম সহজ সৰল আছিলে এইটো একদম জলকীয়া মানে ভাল লাগি গ'ল কৰি ভূত জলকীয়া মানে আৰু এগৰাকী ওচৰলৈ আহিছোঁ ল'ৰাৰ ওচৰলৈ পিছত যাম প্ৰথম ছোৱালীৰ ওচৰলৈ এটা কথা সুধিব থাকি গ'ল ভূত জলকীয়া কেনেকৈ খোৱা হয়
ভোট জলকীয়া মই এইকেইদিনত খাই আছোঁ ভোট জলকীয়া মায়ে ঘৰৰ পৰা দি পঠিয়াইছিলে এইকেইদিনত মই সদায় মায়ে মানে এই হেৰি আহিনীয়া কচুটো যে আহিনীয়া গাঁৱৰ ঘৰত কৰিছিলে সেইটো দি পঠাই মই ভাততে কচু এটা দিওঁ কচুটো ভোট জলকীয়া দুটামান হেৰি দি কেঁচা মিঠাতেল ঢালি পিটিকি পিটিকি খাওঁ বিৰাট টেষ্টি লাগে বিৰাট টেষ্টি মই এটা প্ৰশ্নও আছে ভোট জলকীয়া খাই ৱৰ্ল্ডত ৰেকৰ্ড কৰা মহিলাগৰাকীৰ নাম কি আমাৰ অসমৰ মনত পেলাওক সকলোৱে লাষ্টত মই ক'ম অ'কে প্ৰথম ভোট জলকীয়া চুবানে খাবানে মই আচলতে জ্বলাৰ পৰা অলপমান দূৰতে আনিন্দিতা মই জ্বলাৰ পৰা অলপমান দূৰতে থাকোঁ আচলতে গতিকে মই চুই আজৰি হৈ ল'ব বিচাৰিছোঁ চুই দিলোঁ মই এতিয়া আজৰি তাৰপিছত সাৱধান নাই হাত দূৰত এতিয়া নামটো কোৱা লগত ভোট জলকীয়া ক'বলৈ নমস্কাৰ মোৰ নাম আদ্ৰিতা পৰশা মহন্ত ভোট জলকীয়া কেনেকুৱা ধৰণৰ চৰিত্ৰ কি কথা অকণমান বৰ্ণনা কৰিব মোৰ চৰিত্ৰটো একেবাৰে ভোট জলকীয়া নহয় একদম সহজ সৰল ঠাণ্ডা মুণ্ডা এটা চৰিত্ৰটোৰ নাম অন্তৰা আৰু অন্তৰা ভোট জলকীয়া তাই একে সহজ সৰল মানে গ্ৰেজুৱেশ্যন কৰি থকা ছোৱালী এজনীৰ এটা চৰিত্ৰ আৰু চিনেমাখনত আমাৰ এটা যাত্ৰা দেখুওৱা গৈছে দুইজন মুখ্য চৰিত্ৰৰ তাৰে অতনু মহন্তৰ যিটো চৰিত্ৰ তেখেতৰ যাত্ৰাটোৰ মাজত মই সাঙুৰ খাই যাম এটা সময়ৰ পৰা তেওঁৰ যাত্ৰাত মই সহযোগ কৰোঁ আচলতে আৰু আপোনাৰ ঘৰ বিশ্বনাথ চাৰিআলি ঠিক আছে এবাৰ অকণমান অতনুৰ ওচৰলৈ আহোঁ অতনু ভোট জলকীয়া এইখন প্লেটত যোগাৰ কৰি দিয়া মানুহটো তুমিয়ে আছিলা মই চুলো অলৰেডি চোলা এতিয়া তুমি নামটোৰ সৈতে আকৌ সৰু পানী চুব নাযাবা সেইটো চুলে দৌৰি থাকিব লাগিব ক'লো ন নমস্কাৰ মোৰ নাম অতনু মহন্ত ভোট জলকীয়া চোৱাত একো বাৰু প্ৰব্লেম নাই সঁচাকৈ খাব পাৰিবা এতিয়া নোৱাৰোঁ পিছত খাব পাৰিম ভাতৰ লগত পাৰি মানে গিলি দিব পাৰোঁ মই ভাতৰ লগত পাৰি এনে খাব অকণমান দিগদাৰ লাগে নৰ্মেল জলকীয়াটো পাৰোঁ মই খাব কিন্তু এইটো অকণমান নোৱাৰি মই কেনেকৈ ট্ৰাই কৰোঁ ভোট জলকীয়াটো তই প্ৰথমতে ভাতটো খাই লওঁ খোৱাৰ পিছত ভোট জলকীয়াটো একেবাৰে মাৰি দিওঁৰ পিছত মই ওচৰে পাজৰে নলগাওঁ ডাইৰেক্ট গিলি দিওঁ মানে তাৰপিছত আৰু ৰাতিপুৱা গম পাওঁ মই অকণমান নিমখ লৈ লওঁ আপুনি ভোট জলকীয়াটো এইটো লৈ পিনে অকণমান ভাঙি অকণমান নিমখত লগাই ল'ব যিবাৰ এইখিনি দিব লাগে এইটো আৱাজ এটা আহি যায় তাত খাই দিয়ক আৰু তাতে ক'লা নিমখ হ'ব লাগে কৈছেনে আৰু লগত তোৰ আছে বস্তুবোৰ মানে ভাতবোৰ ভোট জলকীয়াৰ কথা পাতি আছোঁ হাতত প্লেটখন মই এৰি দিয়াই নাই লগে লগে মই দেখুৱাই আছোঁ আপোনালোকক এইখন পোষ্টাৰ ভোট জলকীয়া 27 ছেপ্টেম্বৰ তাৰিখে আহি আছে অতনুৱে অভিনয় কৰিছে তাতকৈ আৰু কি লাগিছে হয়তো বাৰু কোৱা সেইটোৱে মই অভিনয় কৰিছোঁ আৰুতো কি লাগে নাই এক্সপিৰিয়েঞ্চ বিৰাট ধুনীয়া চিনেমাখন মানে মই সচৰাচৰ যিমানবোৰ কাম কৰি আহিছোঁ বা যিবোৰ ইতিমধ্যে ওলাই গ'ল তাতকৈ মেকিং প্ৰচেছটো অকণমান বেলেগ মানে মই এইকাৰণে বেলেগ বুলি কৈছোঁ এনেকুৱা চিনেমা হয়তো বাহিৰত বহুত হৈছে বা হেৰি হৈছে কিন্তু অসমত এনেকুৱা ধৰণৰ চিনেমা হোৱা নাছিল মেকিং প্ৰচেছটো টোটেলি বেলেগ চিনেমাখনৰ আপুনি যেতিয়া চিনেমাখন চাব তেতিয়াহ'লে আপুনি 1 ছেকেণ্ডৰ কাৰণেও যদি উঠি যায় তাৰপিছত নেক্সট আহি পিনে চালে আপোনাৰ অকণমান খেলি মেলি এটা হ'ব চ' সেইকাৰণে মই দৰ্শকক এইটোৱে অনুৰোধ জনাম যে আপোনালোকে চিনেমাখন একেঠিৰ চাই দিয়ক তাৰপিছত আপোনালোকে আমাক জনাওক যে কেনেকুৱা হ'ল মোৰ হিচাপততো মানুহে ভালেই পাব কাৰণ ভোট জলকীয়াৰ যিটো টেষ্ট জ্বলাও এটা ভালো লাগে সোৱাদ এটা আহে ন মানে যিটো স্মেল চ' সেই তেনেকুৱা ধৰণৰ গোটেই কাৰোবাৰবোৰ চিনেমাখনত পাব বাকীটো আমাৰ আৰ্টিষ্ট ইমান ধুনীয়া ধুনীয়া আৰ্টিষ্ট আছে মিণ্টু দা আছে কেমেৰা পাপুৱে বিৰাট ধুনীয়া কাম কৰিছে চ' গোটেই অভাৰঅল এক্সপিৰিয়েঞ্চটো বিৰাট ধুনীয়া নীলে বিৰাট ধুনীয়া লিখিছে কিচালয় আছিল চিন্ময়দাৰ ডিৰেকশ্যন ভাল লাগিলে মোৰ কাম কৰি প্ৰথমবাৰ কাম কৰিছোঁ বিৰাট ধুনীয়া এক্সপিৰিয়েঞ্চ এটা আৰু কথা পাতিম মিণ্টু দা আছে মিণ্টু দা ওচৰলৈ যাম মই এইখিনিতে কৈ থওঁ বিভিন্ন জলকীয়া আছে সেয়া কণ জলকীয়া ভোট জলকীয়া আৰু কি জলকীয়া আছে নাম ক'ব লাগে ফিৰিঙতি জলকীয়া আৰু মেম জলকীয়া ধেৰ আছে কিন্তু কথাটো হ'ল প্ৰতিটো কেৰেক্টাৰ প্ৰতিটোৰ লগতে বেলেগ একো কেৰেক্টাৰ কাৰ লগত নিমিলে এনেকুৱা এটা মানে মই সেইটোকে ক'ব গৈছোঁ এই কিছুমান জলকীয়া আছে বিৰাট অভদ্ৰ ৰিয়েলি হয়নে মিণ্টু দা কিছুমান জলকীয়া আছে মানে বিৰাট অভদ্ৰ মানে তুমি খোৱাৰ লগে লগে ইমান বেছি জ্বলা কিন্তু ভোট জলকীয়াৰ জ্বলাটো মানে মানে নাম যেনেকুৱা কামো ইয়াৰ তেনেকুৱা ন ই নথগায় হয়নে কিন্তু কিছুমান জলকীয়া দেখিলে লাগে যে জ্বলা বেছি হ'ব কিন্তু খালে শাক লাগে আৰু কিছুমান জলকীয়া দেখিলে লাগে যে এইটো জ্বলা নহ'ব এইটো মই ৰিলেট কৰি দিছোঁ ইয়াৰ লগত যে ছবিখন আহি আছে ভোট জলকীয়া আৰু কিছুমান চিনেমা চাবলৈ গ'লে নিৰাশ হোৱা যায় ভোট জলকীয়া চাবলৈ গ'লে নিৰাশ নহ'ব সোৱাদ দিবই বিভিন্ন ধৰণৰ সোৱাদ পাব এইবাৰ আছে মিণ্টু দা মোৰ লগত চিনাকি মুখ সেয়া হৈছে আপোনাৰ ধাৰাবাহিক হওক চিনেমাত হওক
কোনো ডাঙৰ ডাঙৰ অভিনেতা নাথাকিলে মিণ্টু দা ক'ৰবাত নহয় ক'ৰবাত থাকিব হয়নে বাৰু এইটো তাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে মানে যিকোনো চিনেমাত যিকোনো সৰু কেৰেক্টাৰ হওক ডাঙৰ কেৰেক্টাৰ হওক মিণ্টু দা থাকিবই থাকিব আৰু ইয়াতো সেই এখন RX100 চলাব মিণ্টু দাই ইয়াত আৰু টুপিটো দেখি পেলাই গম পাইছে যে তেওঁ কেৰেক্টাৰটো কি হয় মিণ্টু দা প্ৰথম যিটো সকলোৱে কৰিলে সেইটো কৰিব লাগিব এইটো চুব লাগিব নেকি চুৱে খাই দেই মই খাব নোৱাৰিম মই ইমান জ্বলা খাব নোৱাৰো মই ইমান মানে উস্তাদ নহয় জ্বলা খোৱাত আৰু নামটো নমস্কাৰ মোৰ নাম মিণ্টু বৰুৱা ভোট জলকীয়া আৰু মোৰ চৰিত্ৰটোৰ নাম জীৱনত ভোট জলকীয়া এবাৰ নহয় এবাৰ খাব কিন্তু এইটো চিনেমাখন কৰিলে খাবই লাগিব যেন পাইছোঁ আৰু সেইকাৰণে লগতে কৈ থলো জীৱনত এবাৰ নহয় এবাৰ মানে 27 তাৰিখৰ পৰা যিমান দিনলৈকে চলি থাকে সিমান কেইদিনৰ ভিতৰত অন্ততঃ ভোট জলকীয়া এবাৰ চাবও পাৰিব খাবও পাৰিব বুলি কৈছোঁ আমি গতিকে খুব এখন আশা কৰি আছোঁ খুব এখন ভাল ছবি আমাৰ মতেতো ভালেই এতিয়া দৰ্শকৰ ওচৰলৈ যাব তেওঁলোকে কেনেকুৱা পায় কিন্তু ভাল যে হৈছে আমাৰ ফালৰ পৰা বিশ্বাস আছে আৰু নিৰাশ নহয় আৰু আমাৰ ইয়াত যেনেকুৱা ধৰণৰ চিনেমা চলি আছে তাৰ লগত অলপ ব্যতিক্ৰম বেলেগ ধৰণৰ আৰু চাই পেলাই মানে আমনি নাপায় চালে আপুনি শেষলৈকে মানে উৎকণ্ঠা এটা থাকিব কেতিয়া কি হৈছে ইয়াৰ পিছত কি হ'ব সেই ভাৱটো থাকিব তো শেষতহে ৰহস্যবোৰ ভেদ হ'ব অকণমান মগজু লগাব লাগিব অকণমান লাগিব মিণ্টু দা গোটেই কেৰেক্টাৰটো যদি অকণমান জানো আপুনি কি আছে মানে ভিতৰি কি আছে অৰুণাচলৰ কথা আছে অৰুণাচলৰ এগৰাকী অভিনেত্ৰী আছে ইয়াত মই অকণমান পিছতে চিনাকি কৰি দিম মেকআপ কৰিছে আমাৰ মেকআপৰ লগত জড়িত এইগৰাকী নামটো কি আছিল কামচি ইম্মা নিউম্মা মই কৈহে এৰিম NYUMME ইমনা কামচি ঠিক আছে উম্মা কামচি কিবা এটাতো ক'ব লাগে ন ক'লো আৰু স্পেলিং ক'লেও হ'ল বুজি পালে হ'ল কিন্তু এটা কি আছে কাহিনীৰ ভিতৰত কাহিনীত বহুত কিবা কিবি আছে ক'বলৈ এতিয়া ইয়াত ফটকে দিগদাৰ কিন্তু মোৰ কেৰেক্টাৰটো এজন অকলে থকা জংঘলে থকা অলপমান বেলেগ ধৰণৰ এজন মানুহ সমাজৰ লগত নাথাকি অকলশৰীয়া জীৱন এটা কটায় তাৰ পৰা গৈ অতনু আহে অতনু অহাৰ পিছত আমাৰ দুইজনৰে এটা জাৰ্ণি এটা হয় অকলে থকা মানুহজনৰ কাষত এখন ছবি লগাই দিওঁ নেকি ছবি লগাই দিবা বাপৰে লগাই দিয়া সেইজনে নেকি নালাগে লগাব নালাগে ফটো ছবি লগাব নালাগে তাৰপিছত এই অতনুৰ মাইনৰ কেৰেক্টাৰটো যেতিয়া আহি পায় তাৰপিছত আমি দুইটা এটা জাৰ্ণিত যাওঁতে ঘটনাবিলাক ঘটি থাকে বিভিন্ন ধৰণৰ চৰিত্ৰ আহিব উত্থান পতন ছাছপেন্স ৰহস্য থ্ৰিলাৰ মিষ্ট্ৰি গোটেইবোৰ বস্তু আছে গোটেইবোৰ সাঙুৰি গৈ লাষ্টত তাৰ সেইটো ৰহস্যটো ভেদ হ'ব একেবাৰে শেষত একচুৱেলি ক'ব কি বিচাৰিছে ছবিখনে এতিয়া সেইখিনি সময়ৰ আমাৰ অকণমান এটা এতিয়াৰ সময়ৰ কাহিনী আছে তাৰ লগত আকৌ কিছু বছৰ আগৰ হেৰিও আছে গতিকে সামাজিক ৰাজনৈতিক গোটেই পৰিস্থিতিটো সেই সময়ৰ এই সময়ৰ দুইটা বস্তুৰে এটা মানে কেনেকুৱা সময় চলিছিল কি মোটামুটি বস্তুটো সঁচা ঘটনাৰ আধাৰতে বুলি ক'ব পাৰি আৰু কিছুমান বস্তু লোভ বা এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ পৰা কি হয় মানুহৰ গ্ৰীড বা এনেকুৱা ধৰণৰ পৰা গৈ ক'ব খোজা যে মানে চিধা ৰাস্তাত থাকিব লাগে বেয়া ৰাস্তাত যে যাব নালাগে সেইটোৱে গৈ থৈ সেইটোৱে মিনিং হয় কিন্তু এনেকৈ ডাইৰেক্টলি সেনেকুৱা ধৰণৰ নহয় বিভিন্ন ষ্টেজ আছে তাৰমানে বিভিন্ন ধৰণৰ মানে হেৰি আপুনি উলিয়াই ল'ব পাৰিব মানে মিটুদাক মই দুটা বেলেগ প্ৰশ্ন কৰিম প্ৰাগৰ দিনৰ কথা মনত আছে তেতিয়া যে প্ৰাগ আমি কওঁ কেতিয়াবা প্ৰাগ আমিয়ে জন্ম দিছিলোঁ আৰম্ভ কৰিছিলোঁ কৰি পেলাই তুমিও তেতিয়া আহিছিলা প্ৰথম অলপ দিনৰ গৈছিলা তেতিয়াই লগ পোৱা তোমাক অৱশ্যে তেতিয়া তোমাতকৈ আগতে প্ৰাগ নিজৰ পৰা আৰম্ভ হৈছিল তোমাৰ কি দাদা আমি কৌশিক আমি নিজৰ পৰা সেই খেৰৰ ঘৰত প্ৰাগ আৰম্ভ কৰিছিলোঁ গৈ এতিয়া প্ৰাগ এতিয়া একদম ডাঙৰ অসমৰ এটা ওৱান অফ দ্য ফালিব পৰাও হ'ল এতিয়া বাৰু মই ডাইৰেক্টলি জড়িত নাই এনেই আছোঁ পৰে কিন্তু প্ৰেক্টিকেলি ইনভলভ নাই প্ৰাগ চিনে এৱাৰ্ড বা এইবিলাকৰ সময়ত লাগি দিওঁ এটা বেলেগ প্ৰশ্ন আছে আচ্ছা আপুনি কেনেকৈ প্ৰত্যেকখন ছবিতে এণ্ট্ৰি মাৰিবলৈ সুযোগটো পায় এইটো মোক এবাৰ কৈ দিয়ক
প্ৰথম কথা হ'ল মোৰ নিজৰ কথা ক'লে বহুত ক'ব লাগিব, বেছি কৈ ভাল নালাগে। এতিয়া মই ভূপেন হাজৰিকাৰ লগত প্ৰথম চিনেমা আৰম্ভ কৰিছিলোঁ। তাৰপিছত গৈ গৈ ভৱেন্দ্ৰনাথ শইকীয়া, কুলদা ভট্টাচাৰ্যী, আব্দুল মজিদ, মুনীন বৰুৱা, শিৱ ঠাকুৰ, এই আগৰ গোটেইখিনিৰ লগত কাম কৰিলোঁ। তাৰপিছত পিছৰ মাজৰ পৰ্যায়টোত বিদ্যুৎ চক্ৰৱৰ্তী, সঞ্জীৱ হাজৰিকা, শান্তনা বৰদলৈ, গৌতম বৰা, এনেকুৱা চামটোৰ লগত বহুত কাম কৰিলোঁ। তাৰপিছত মই আকৌ তুমি যিটো ক'লা প্ৰাগৰ লগত বেছি ইনভল্ভ হৈ গ'লোঁ। তেতিয়া নহয়, তেতিয়া মই চিনেমাটো অকণমান কমি গৈছিল কেইদিনমান, মানে এইটোত বেছি মই এসময়ত ফুল টাইম মানে বহুত দায়িত্ব আহি গৈছিল। প্ৰাগটো মই চলাই আছিলোঁ এসময়ত, নিউজটো। তাৰপিছত ইনভলভমেণ্টটো বেছি হৈ গ'ল, লাহে লাহে মানে যদিও হেৰি হয়, কিন্তু মোৰ অৰিজিনেল বস্তুটো এক্টিংটো বা কালচাৰেল লাইনটোৰ প্ৰতি মিউজিক, চিনেমা, এই কালচাৰেল লাইনটো বেছি ভাল পাওঁ। তাৰপিছতে এখন চিনেমা তুমি চাইছা চাগে, দূৰণিৰ নিৰলা পজা। সেইখন চিনেমাত মই আকৌ বহুত বছৰৰ মূৰত এটা মানে ভাল চৰিত্ৰ এটা পালোঁ, মুখ্য চৰিত্ৰ, সেইটোত মই বেষ্ট এক্টৰ এৱাৰ্ডো পালোঁ। সেইখনৰ পৰা মোক নতুন চামটো তাৰমানে বিৰাট ভাল পোৱা হ'ল। তেতিয়া সেই ফিল্ম ইনষ্টিটিউটৰ ল'ৰা ছোৱালীবিলাক হওক বা এতিয়া যিবিলাক ওলাইছে, সকলোৱে সেইখনৰ পৰা মোক খুব ভাল পালে। মানে অলপ নেচাৰেল এক্টিং, আজিকালি তাৰমানে এক্টিঙৰ ষ্টাইলটো অকণমান চেঞ্জ হ'ল নহয়, আগতে অলপ লাউড এক্টিং কৰিছিল, চলিছিলে তেতিয়া আছিলে। তাৰপিছত এতিয়া মানুহে নেচাৰেল এক্টিং বা আণ্ডাৰ এক্টিং বুলি কয়, সেইটো কৰা হ'ল। মই অকণমান মানে লাউড এক্টিং কৰিব নোৱাৰোঁ, মোৰ এইটো মোৰ দ্বাৰা নহয়। গতিকে সেই নতুন চামটোৱে দূৰণিৰ নিৰলাখন চোৱাৰ পিছত, পজা চোৱাৰ পিছত যথেষ্ট ভাল পোৱা হ'ল। এতিয়া মানে চবেই নেৰেই। এতিয়া ইহঁতে কমলে ধৰক একলব্যখন কৰিছিলোঁ, কমলে কৈছে মিণ্টুদা কৰিবই লাগিব। বোলো মই নকৰোঁ নেকি, নাই কৰিবই লাগিব, মানে নেৰে। এতিয়া শেহতীয়াকৈ এতিয়া তনুজ নাথ বুলি, এইটো একেবাৰে সৰু ল'ৰা, তাৰ কাম এটা কৰিলোঁ। বা এতিয়া চিন্ময় হওক, জুলন হওক, হিমজ্যোতি হওক, যিমান নতুন মানৱত বহুত ওলাইছে, গোটেই মানে বিচাৰে অকণমান মিণ্টুদা লাগে। এতিয়া মানে না কৰিব দিগদাৰ, এতিয়া লাহে লাহে না কৰিছোঁ অলপ অলপ। অকল ভুমুকি মাৰিবলৈ ভাল নালাগে, অলপ ভাল চৰিত্ৰ। কিন্তু এটা এইখিনিতে কৈ দিলোঁ, এইখনত মোৰ যিটো চৰিত্ৰ চিন্ময়ে দিছে, সেইটো মোৰ আগৰবিলাকৰ লগত নিমিলে, আৰু এটা সুন্দৰ এটা চৰিত্ৰ এটা দিছে, সেইকাৰণে কৰি খুব ভাল লাগিলে। চিন্ময়ক এই সুযোগতে ধন্যবাদ জনাইছোঁ, গোটেই টিমটোকে ধন্যবাদ জনাইছোঁ। আমাৰ কো আৰ্টিষ্টখিনি, পাপু টেকনিচিয়ান, ভিতৰত DOP আমাৰ টাপু, এইটো সাংঘাতিক ভাল কাম কৰিছে। সেনেকুৱাই মিণ্টুদাৰ লগত অকণমান বেছিকৈ কথা পাতিলোঁ, জ্যেষ্ঠ যিহেতু বেছি স্কোপ দিছোঁ। আৰু লাষ্ট এটা প্ৰশ্ন, নিজকে বুঢ়া বুলি ভাবেনে? কেতিয়াও নাভাবোঁ, ভাবিব বুঢ়া বুলি ভাবিলে চেচেই দিন বাগৰিছে, কিন্তু চবৰে লগত মিলি থকা মানুহ ন, সেইটোৱে নতুনখিনিও ভাল পায়, সেইকাৰণে ভাল লাগে মোৰ ইয়াৰ লগত মিলি জুলি থকা। আমি যিটো অৰুণাচলৰ কথা কৈ আছে, আমি ধুনীয়া এটা জেগাত শ্বুটিং কৰিছিলোঁ। তাত আমি একদম মানে জংঘল টাইপ জেগা, তাত মানে মানুহৰ সমাগম নাই, কাৰেণ্ট নাথাকে, নাই এনেকুৱা ধৰণৰ জেগাত। তাতো আমি সেই গোটেই নতুনখিনিৰ লগত মিলি জুলি মাটিয়ে বালিয়ে শুই একেলগে আড্ডা মাৰি এনে কষ্ট কৰি তাতো চবৰ লগত মিলি জুলি থাকিলোঁ। সেইটো ভাল লাগে আৰু নতুনখিনিৰ লগত কাম কৰি। ধন্যবাদ মিণ্টুদা, আকৌ কথা পাতিম। আন এজনৰ ওচৰলৈ আহিছোঁ, তেওঁ গোটেই চিনেমাখনত এডিটিঙৰ কামখিনি। মোৰ নাম দিগন্ত গগৈ, অকল দিগন্ত গগৈ। ভোট জলকীয়া মোৰ খুবেই প্ৰিয়, মানে আটাইতকৈ বেছি প্ৰিয়, কিন্তু এতিয়া বৰ্তমান নাখাওঁ, নহ'লে কথা ক'ব নোৱাৰিম। একচুৱেলি চিনেমাখনৰ সম্পূৰ্ণ এডিটটো মই কৰা নাই। মই বহুত ফৰ্চুনেট যে মই ট্ৰেইলাৰটো এডিট কৰিবলৈ কাৰণে চান্স পালোঁ, আৰু লগতে কিছুমান এতিয়া সৰু সুৰা এডিটিঙৰ কাম বৰ্তমান চলি আছে চিনেমাখনৰ। আৰু সেই হিচাপতে মই চিন্ময় শৰ্মাক ধন্যবাদ জনাওঁ। লগতে খুবেই ধুনীয়া চিনেমা, পাপুৱে কাম কৰিছে, ধুনীয়া ভাল ভিজুৱেলছ, মানে ভিজুৱেলছ দেখিয়ে কৰিবলৈ মন যোৱা ধৰণৰ কাম, আৰু খুবেই ধুনীয়া ষ্টৰী। আৰু বিইং এন এডিটৰ, মই ট্ৰেইলাৰ এডিটৰ হিচাপে চিনেমাখনৰ ডাইৰেক্টৰে বা ৰাইটাৰে যিটো বস্তু বিচাৰে, সেই বস্তুটো মই দিয়াটো সদায় ট্ৰাই কৰোঁ। তেখেতৰ ভিজনটোক মই ৰাখি পেলাই, আৰু কিছুমান বস্তু ছাছপেন্স ৱেত মই ৰাখি পেলাই ট্ৰেইলাৰটো এডিট কৰিছোঁ। বৰ্তমানলৈকে ৰাইজে ভালেই পাইছে, আশা কৰোঁ। আৰু 27 তাৰিখে ৰাইজে বেছি ভাল পাব চিনেমাখন থিয়েটাৰত চাই পেলাই। থেংক ইউ। সুধোঁ, এই আমি এনেই চিনেমা হলত গৈ পেলাই পপকৰ্ণ কিবা কিবি খাওঁ, এনেকুৱা চিষ্টেম আছে নেকি যে এইবাৰ ব্ৰেকত বোলে ইণ্টাৰভেলত চবকে নি এটা ভোট জলকীয়া দিছে? ঘৰ ক'ত? মোৰ ঘৰ দুলীয়াজনৰ কাষৰ ভাদৈ পাচলি সৰু জেগা হয়, তাতে মই তাৰ পৰা মই এডিটিঙত মই বহুত আগৰ পৰাই জড়িত আছোঁ। প্ৰথম মই নৰ্থ ইষ্ট টেলিভিশ্যন NETVত মই এজ এন এডিটৰ হিচাপে চাকৰি কৰিছিলোঁ। দেন মই 2009ত বম্বে শ্বিফ্ট কৰিলোঁ। বম্বেত মই কেইবাবছৰো তাত এৰাউণ্ড 7 years মই তাত কাম কৰিছোঁ। তাৰপিছতে কিছুমান ফেমিলি অকণমান মা দেউতাৰ অকণমান অসুবিধা হোৱাৰ কাৰণে, শাৰীৰিক অসুবিধা হোৱাৰ কাৰণে ৰিটাৰ্ণ কৰি আহি মই গুৱাহাটীতে বেছড হৈ এতিয়া কামবিলাক কৰি আছোঁ। হয়, খাবানে চুবা কোৱা?
চুয়ে দিম আৰু দিয়ক জলকীয়াটো নমস্কাৰ মোৰ নাম বিশাল ওজা আৰু ভোট জলকীয়া 27 ছেপ্টেম্বৰত আহি আছে আপোনালোকৰ ওচৰৰ ছবিগৃহত আপোনালোকে চাব আৰু জ্বলা পায় নে নাপায় এইটো আমাক পিছত জনাব ইয়াৰ আটাইতকৈ ডাঙৰটো কোনটো আটাইতকৈ ডাঙৰ এইটো এইটোকে লগত ৰাখা তুমি এতিয়া কি কেনেকে ধৰণে জড়িত হোৱা হ'ল ইয়াত একচুৱেলি এদিন অতনুৱে এখন চিনেমাত মানে যেতিয়া কৰি আছিলে তেজপুৰতে মোৰ ঘৰ আৰু অতনু তেজপুৰত যেতিয়া শ্বুটিং কৰি আছিলে তেওঁ মোক ফোন কৰিলে তেওঁ আগৰ পৰা বন্ধু তেওঁ লগ কৰিব গ'লোঁ তেনেকৈ চিন্ময়দাই দেখা পালে আৰু এদিন নিলে মোক ফোন কৰিলে অ'কে সেই কেৰেক্টাৰটো এইটো সেই তেনেকৈ আহি গ'লোঁ আৰু হয় কেনেকুৱা লাগিলে কৰিতো ভাল লাগিছে তোমাৰ কেৰেক্টাৰটো কি হয় মোৰ আলফাৰ চৰিত্ৰ এটাই কৰিছোঁ হয় আৰু মোৰ কেৰেক্টাৰটো অনিৰ্বাণ নামৰ এটা কেৰেক্টাৰ আৰু এই কেৰেক্টাৰটো বেছিকৈ খুলি নিদিওঁ কাৰণ খুলি দিলে চিনেমাখনৰ গোটেই ষ্টৰিটো ওলাই যাব গোটেই ৰহস্যটো ওলাই যাব থেংক ইউ নিউমাৰ ঘৰ অৰুণাচলত আৰু তেখেতে ইয়াত মেকআপৰ কাম কৰিছে মেকআপ আৰ্টিষ্টৰ কাম কৰিছে অসমত মেকআপ আৰ্টিষ্টে আজিকালি ভাল কাম নকৰে নেকি আমি অৰুণাচলৰ পৰা মানে অৰুণাচলখন লৈছোঁ যিহেতু গতিকে নিমাক সম্পৰ্ক লাগিবই মানুহ ল'ব লাগিব তো निम्मा 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 आप कमसी बुला सकते हो कमसी मेरा सरनेम है प्रथमे नाम तो क्या लगत भोट जलकिया नमस्कार मोर नाम निम्मा कमसी भोट जलकिया मैं आप पूछ रहे से पहले मैं लई जाम घरत भोट जलकिया चाटनी बनाई खाम तो खाइछाने भोट जलकिया बहुत खाऊं मोर मते अरुणाचलत অসমতকৈ মই বহুত বেছি খাওঁ না পাহাৰীয়া অঞ্চলত শিলং হওক অৰুণাচল হওক মণিপুৰ তাত ভোট জলকীয়া আৰু বেছি মানে জ্বলাৰ বেছি লৈয়ে যাম এটা কমিলে মোৰ আচলতে আজি মই মানে মেইন কথা আছিল মই প্ৰিয়ংকা বাক কৈছিলো যে মোক ভোট জলকীয়া কেইটামান লাগিব আৰু এইটোৱে আজি মোৰ পেমেণ্ট আৰু এইখিনিতে এটা কথা কৈ থওঁ আপোনালোকে নিশ্চয় সকলোৱে জানে ভোট জলকীয়াৰ কথা আৰু অসমৰ GI টেগ থকা গামোচা ভোট জলকীয়া এইসমূহে GI টেগ পাই থৈছে গতিকে ভোট জলকীয়াই GI টেগ পাই থৈছে আৰু সেই ভোট জলকীয়াক লৈ পেলাই এখন ছবি অসমৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে জাতি মাটি ভেটি ভোট জলকীয়া কাহিনী চিত্ৰনাট্য সকলোবিলাক যদি অকণমান শুনো বাকীটো মই উলিয়াব নোৱাৰিলোঁ কাৰোৰ পৰা তোমাৰ পৰা ভাবিছোঁ অকণমান উলিয়াব পাৰিম আৰু ইয়াৰ আগতে আমি লগ পাইছিলোঁ আন এখন ছবি সেইখন আছিলে গুৱাহাটী ডায়েৰিজত য়েছ বেষ্ট স্ক্ৰিপ্ট এৱাৰ্ড পাইছিলে গুৱাহাটী ডায়েৰিজত তাৰপিছত এইখনত এবাৰ নিশ্চয় আহিব এৱাৰ্ড তাকে কিবা হয় চাওঁ কেনেকুৱা মানুহে চাই আমাক যিটো কয় যদি ভাল ফিডবেক মানুহে যদি চিনেমাখন ভাল পায় সেইটোৱে আমাৰ কাৰণে ডাঙৰ এৱাৰ্ড আৰু বেলেগ এৱাৰ্ড নালাগে মই ভাবোঁ আৰু আমি চিনেমাখন ভোট জলকীয়াখন ক'ব গ'লে একজেক্টলি মানে এতিয়া ডাইৰেক্ট ক'ব পৰাটো টান মানে এখন চিনেমাখন কিহৰ ওপৰত হয় বা কেনেকুৱা চিনেমাৰ ওপৰত হয় বাট এটা বস্তু ক'ব পাৰোঁ যেনেকৈ ভোট জলকীয়া বস্তুটো আমাৰ একেবাৰে অৰিজিন বস্তু অসমৰ তেনেকৈ আমাৰ চিনেমাখনো যিটো ষ্টৰি সেইটো আমাৰ অসমৰ অৰিজিন ষ্টৰি আৰু আমি কিছুমান এনেকুৱা ৰিয়েল ইভেণ্টৰ পৰা আমি ইনস্পায়াৰ্ড হৈ আমাৰ গোটেই কাহিনীটো আমি ক্ৰিয়েট কৰিছোঁ মানে নামটো শুনাৰ লগে লগে মোৰ এনেকুৱা লাগে ভোট জলকীয়া অকল এই জলকীয়াটো লৈ পেলাই যেন কিবা এটা কাহিনী হ'ব এনেকুৱা এটা ফিল হয় চিনেমাখন কমেডি বুলিও ভাবি আছে কিন্তু কমেডি নহয় কিন্তু সেইটো কথা বহুতে ভাবি আছে যে ভোট জলকীয়া কমেডি হ'ব নেকি তাত এনে এটা কৈছে ট্ৰেইলাৰটো চাই মই আকৌ এইটো ভবা নাছিলোঁ বেলেগহে ভাবিছিলোঁ আৰু এজন অতিথি আছে প্লেটটো দিলোঁ সকলোকে আজি ভোট জলকীয়া আপ্যায়ন কৰাইছোঁ আহি আছে 27 ছেপ্টেম্বৰ তাৰিখে ভোট জলকীয়া প্ৰথমতে নামটো মই জানো লগত ভোট জলকীয়া লগাই পেলাই ক'ব লাগিব নমস্কাৰ মোৰ নাম পাপু ডেকা ভোট জলকীয়া মই গোটেইটো খাই দিব পাৰোঁ ঠিক আছে নাই কথা ক'ব আছে এতিয়া আৰু আটাইতকৈ সৰুটো উঠাই লৈছে নাই নাই এইটো একে কথা আপোনাৰ ই দেখাত সৰু হ'লেও চবতছে বেছি তাৰ পাৱাৰ থাকিব পাৰে যেনেকৈ আমাৰ চিনেমাটো আমাৰ চিনেমাখন হয়তো কিছুমানে অলপ মানে কমেডি চিনেমা কিবা চিনেমা তেনেকৈ হয়তো ভাবিব পাৰে
কিন্তু নট একজেক্টলি দ্য ভোট জলকীয়া যেনেকৈ অসমৰ অৰিজিন ভোট জলকীয়া গামোচা বা তেনেকুৱা কিছুমান শৰাই যিটো মই সৰ্থেবাৰীৰ পৰা বিলং কৰোঁ তো এইখিনি অৰিজিন বস্তু তো তেনেকুৱা কিছুমান ইনচিডেণ্টৰ পৰাই আমি ইনস্পায়াৰ্ড হৈছোঁ মানে ৰাইটিঙত তো সেইটোৱে ভোট জলকীয়া কাঁহ পিতলৰ কাৰণে ভাল লাগে ন ভাল 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 আৰু এতিয়া ভালটো লাগে কিন্তু আপোনাৰ আৰু ছাপোৰ্ট লাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটোৱে এনেই খৰচ কিমান মান হৈছে গোটেইখিনি নাই খৰচ মই মাজতে কৈছোঁ মানে আজিকালি এইটো মানে এটা হেৰি হৈ গৈছে অসমত ট্ৰেণ্ড হৈ গৈছে মানে 2 কোটি টকাৰ 3 কোটি টকা কাইলৈতো মানে সেইটো আমাৰ যিমানখিনি টেলেণ্টেড মানুহ আছে আমি যদি সিহঁতৰ প্ৰত্যেকজন এজন ইমানেই হাইলি টেলেণ্টেড সিহঁতৰ আপুনি যদি ৰেমুনাৰেশ্যন কাউণ্ট কৰিব যায় আপুনি কোটি টকাৰ ওপৰত যাব বাজেটৰ ফালৰ পৰা আপুনি যদি সোধে মই তেনেকৈ ক'ব লাগিব সিমানখিনিয়ে কি নাপালেও শুনি ভাল লাগে ন ভাবিছে যে এনেকৈ এইটো ডাঙৰ কথা একদম আশা আছে ভৱিষ্যতে আকৌ পাম আমি চিনেমাত যেতিয়া প্ৰফিট হ'ব পাৰ্চেণ্টেজ আহিব আৰু তেনেকৈ অসমত বহুত চিনেমা বৰ্তমান চলি আছে বিদুৰ ভাই তেনেকেই কৰিছে চবেই অলপ মই এনে কৈছোঁ বিদুৰ ভাই টক শ্ব'তে মই কৈছোঁ বোলে এখন বিদুৰ ভাই চিনেমা নে ষ্টক এক্সচেঞ্জ আল্টিমেটলি গৈ পেলাই সেইটোৱে হ'লগৈ ভাল মানে ইটছ আদাৰ তেখেতে মোক হেল্প কৰিছে মই তেখেতক হেল্প কৰিছোঁ তেনেকৈ আমি ধৰক আমি যেনেকৈ এটা অৰিজিন ষ্টৰি এটা অৰিজিন বস্তু এটা অসমৰ আমি মানে পৰ্ট্ৰে কৰিব ট্ৰাই কৰিছোঁ সেই তেনেকুৱা ছাপোৰ্টটো লাগিব চবৰে সেইটোৱে আৰু ধৰক কোনটো আজি পাপুৱে কথা কৈছে চব এনেকৈ মই কথা কোৱা অভ্যাসে নাই মই প্ৰথম চাগে এনেকৈ কৈ আছে ন মই সেইকাৰণে সুধি ইমান প্ৰথম আহিছোঁ কেমেৰাৰ ফ্ৰণ্টত সদায় পিছফালে থাকোঁ কথা কোৱাৰ কিমান তোমাৰ আছে কেপাচিটি চব চাইলেণ্ট হৈ গৈছে আৰু বেছি নকওঁ নেকি মই অথনিৰ পৰা এটা বস্তু চাই আছোঁ যেতিয়া পাপুৱে কথা কৈ আছে পিছফালে এখন পোষ্টাৰ আছে য'ত মানে হিন্দী চিনেমাৰ আটাইতকৈ জনপ্ৰিয় ছবিপুলৰ পোষ্টাৰখনেই আছে হয়নে ক্লাছিক্স মানে এখন ভোট জলকীয়াও তাতে সোমাবগৈ তেনেকুৱাই লাগিছে অসমীয়া চিনেমাৰ ভিতৰত থেংক ইউ ছাপোৰ্ট কৰিব আৰু সকলোৱে ছাপোৰ্ট কৰিব অসমীয়াৰ অৰিজিন বস্তু এটা আমি ট্ৰাই কৰিছোঁ তো সেইটোক আপোনালোকে ছাপোৰ্ট কৰিব বাছ সিমানখিনি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক এতিয়া খাই দিয়া দায়িত্বটো তোমাৰ আমাৰ কেমেৰা বাৰু আছে এনেকৈ তথাপি ইয়াত কেমেৰাত কেনেকুৱা চিনেমাৰ কেমেৰাৰ কথা কৈছোঁ আমি অলপতো বেলেগ হ'ব ন মানে মেইনলি আমি যিহেতু 2টা টাইম লাইন আছিলে আমাৰ চিনেমাখনত এটা আপোনাৰ ধৰক 1983 আৰ্লি 90s নট একজেক্টলি ব্লেক এণ্ড হোৱাইট আৰু এটা কাৰেণ্ট টাইম চলি আছে তো অকণ মাজত যে আমি যে হেৰি লগাই দিওঁ মই মাজতে কৈ দিওঁ দেই মোৰ এইটো বৰ বেয়া চৰিত্ৰ আগতে আমাৰ এটা টিভি আছিলে ব্লেক এণ্ড হোৱাইট টিভি কিন্তু তাতে এখন নীলা কালাৰৰ এখন এনেকৈ লগাই দিয়ে মানে তেতিয়া তাৰপৰা আমি চাওঁ বা ৰঙীন টিভি প্লিজ তো যিহেতু 2টা টাইম লাইন আছিলে আমাৰ চিনেমাখনত তো মানে অকণ আমি লেন্সেছবিলাকো সেই আগৰ যিখিনি সেয়া আছিলে সেইখিনি আমি ভিণ্টেজ লেন্স কিছুমান লৈছিলোঁ আকৌ কাৰেণ্ট যিখিনি আছিলে সেইখিনি আমি বেলেগ এটা লেন্স দি শ্বুট কৰিছোঁ ডিজিটেল লেন্স দি শ্বুট কৰিছোঁ আৰু কেমেৰা লেন্স তেনেকৈ পায় তেনেকুৱা একজেক্ট মই ব্ৰেণ্ডটো কৈ নিদিওঁ এতিয়া অকণমান চিক্ৰেট আছে মানে তেনেকুৱা তো তাৰপিছত আমি কেনন আছিলে মাল্টি কেম আছিল তাৰপিছত আপোনাৰ যিবিলাক অকণমান চেজিং টাইপ এনেকুৱা কিবা আছিল তাত ছনী আছিলে এনেকুৱা আটাইতকৈ টাফেষ্ট শ্বট কোনটো আছিলে যিটো ল'বৰ কাৰণে বিৰাট অসুবিধা হৈছিলে চবৰে টাফেষ্ট শ্বট আপোনাৰ লাষ্ট আমাৰ যিটো ছিকুৱেঞ্চ আছিলে ক্লাইমেক্সটো ন সেইটো চিন আমি টাৰ্গেট আছিল এদিন 3 দিনতো শেষ নহয় বিকজ অফ দ্য ক্লাইমেট তাৰপিছত লেণ্ডশ্লাইড হৈছিল
আমাৰ প্ৰডাকশ্যনৰ গাড়ী এখন লেণ্ডশ্লাইডত সোমাই গুচি গৈছিল তাৰপিছত আৰ্মিয়ে তাত ক্লেম লগাই আৰ্মিয়ে সেই গাড়ীখন ৰাখি কিবাকে বচাই দিলে নয়ন বৰদলৈৰ গাড়ী আছিলে এইখন তাত লাগে এটা চিকেন লেগ পিচ লাগে সেইটো আনিব গ'ল এইফালে ফোন মাৰি আছোঁ বৰষুণ আহিছে মানে তো সেইটো কৰি 4 দিন আমি শ্বুট কৰিছোঁ ন সেই ক্লাইমেক্সটো আৰু এটা লাগে ইণ্টিমেট চিন নিশ্চয় আছে চাগে ইয়াত দুই এটা অকণমান মই দুই এটা শ্বট দেখিছোঁ মিণ্টু দাও আছে তাতে কওক মই আগতে যিখন পিখাজখন কৰিলোঁ তাত মিণ্টু দা মোৰ দেউতা এসপ্তাহ মানৰ পিছতে এইখন শ্বুটিং কৰিব গৈছোঁ গৈ পেলাই দেখিছোঁ মোৰ লগত বোলে এইবিলাক কিবা ৰোমেঞ্চ কৰিব লাগে কাৰ লগত বাপেকৰ লগত বোলে কি হ'ব এতিয়া মই দৰ্জাখন খুলি সোমাই যাব লাগে শ্বুটলৈ মিণ্টুটা অলৰেডি ভিতৰত বিচনাত বহি আছে আৰু ডিকিহঁত আছে সন্মুখত এনেকে খুপিছোঁ মই কেনেকে যাওঁ ভিতৰলৈ নোৱাৰিছোঁ আৰু নোৱাৰি যেন তেন গৈছোঁ মিণ্টু তাই পেলাই সান্তনা দিছে নাই এইটো প্ৰফেশ্যন হয় ত্ৰিবেণী কৰিব লাগিব একো নাই চৰিত্ৰহে তুমি নাই কৰা নহয় কণ্ট্ৰল কৰি বুকুৰ ধপধপনি কৰিলোঁ আৰু এইবিলাক চিনেমাৰ কাহিনী মই এই বস্তুটোৱে সুধিব বিচাৰিছোঁ এনেকুৱা ইণ্টিমেট শ্বটবিলাক ল'বৰ কাৰণে মাজতে হাঁহি উঠি নাযায় মানে মই সেই সময়ত কেমেৰা পাৰ্চন বা DOP কেনেকুৱা লাগে মানে আকৌ এটা ৰিটেক ল'ব লাগিব সেইটো তোমাৰ কাৰণে খুব মানে আকৌ এটা ৰিটেক কিন্তু অভিনেতা দুজনেতো খুব ভাল পায় আৰু এটা ৰিটেক নাই আমি তেনেকুৱা মই ইভেন উল্টা কেলে হ'ব পাৰে নহয় অভিনেতাৰ কেতিয়াবা মানে মই এজন এক্টৰ হিচাপে গৈছোঁ কেতিয়াবা মানে কৰি হ'ব আৰু হৈ গ'ল এতিয়া DOP ছাপ'জ ধৰক লেন্সেৰে চাই আছে ন DOP আকৌ এবাৰ বিচাৰিব পাৰে সেইটো উল্টাও হ'ব পাৰে এক্সেক্টলি আমি তেনেকুৱা চিন এইখনতো তেনেকুৱা চিন নাই পিখাজ বহুত নট ইণ্টিমেট বহুত মানে ইণ্টেন্স আছিলে পিখাজ ইণ্টেন্স আছিলে আগত মই তেনেকুৱা বহুত শ্বৰ্ট ফিল্মছ কৰিছোঁ এনেকুৱা বাহিৰতো আছে হটষ্টাৰ এনেকুৱা বহুতত আছে তো সেইবিলাক চিন সেই তেনেকুৱা চিনছবিলাকত অনলি মই ফ্ৰেমটো চাই থাকোঁ ফ্ৰেম ফ'কাছ কম্পজিশ্যন মই সেইখিনি সময়ত মানে এই ফিল্ডটোত সোমাই নাযাওঁ মানে কেতিয়াও সেইটো টেকনিক হয় মানে আমিও সেই মোবাইলটোত অকল স্ক্ৰীণখনেই চাই থাকোঁ নহয় অনলি মই মানে স্ক্ৰীণত ভিতৰত কি চলি আছে সেইটো কেতিয়াও নাচাওঁ একদম অনলি দ্য ফ'কাছ চকুত দেখাই মানুহকেইটাকতো চোৱাই চাবই লাগিব সেইটো না কৰি লাভ নাই আৰু চোৱা দিয়া তোমাৰে সৌভাগ্য আৰু চাইকলজি বেলেগ হৈ থাকে এনিৱে ধেমালি ধুমুলাৰ মাজেৰে এনিৱে ভাল লাগে আৰু যেতিয়া মানে আমি most of the time লাষ্ট এটা চিনেমা কৰিছিলোঁ সেইটো আপোনাৰ ছনী লিভত আছে আদিল ছাৰ আছিলে আদিল ছাৰৰ লগত ইণ্টিমেট চিন কোনখন মই চাই লৰ্নি দা ফ্লেনাৰ ছনী লিভত অ'কে তো সেইখন বাহুলদাৰ চিনেমা OTT ফালি আছে মানে ইখনৰ পিছত ইখন তো তাৰপিছত সেই চিনেমাখন এটা বম ইণ্টেন্স বম ইণ্টিমেট চিন এটা আছিল তো তাত মোৰ সেই আছে AC আছে এছিষ্টেণ্ট চিনেমাটোগ্ৰাফাৰ আছে লাইট বয়জ আউট অনলি দ্য ডিৰেক্টৰ এক্টৰ দুটা আছিল মই 4টা আমি চাব পৰা চিনেমা নে একদম আপোনালোকে চালে বহুত নেক্সট লেভেল ফিল এটা পাব বহুত ইণ্টাৰেষ্টিং চিনেমা হয় আপুনি গমেই নাপাব যে এখন নৰ্থ ইষ্টৰ চিনেমা নাভাবিব আপুনি থেংক ইউ এইখিনি শ্বেয়াৰ কৰাৰ কাৰণে পাপ্পু গ'ল আৰু কৈ গ'ল কেনেকুৱা ধৰণৰ কি কাহিনী চলে বা ইণ্টিমেট চিটত কি হয় আৰু সেই সময়ত লগত থাকে এজন সৰু মেইন মানুহ এতিয়া সৰুৱে ডাঙৰ ল'ব নে সৰু ল'ব সৰুৱে ল'ব মোৰ নাম মৃদু ভৱন বৰ্মন ভোট জলকীয়া এইটো কোনোবাই বেয়াও পাব পাৰে দেই মই এনেকে বাৰেপতি কৈ আছোঁ কিন্তু কিবা এটা মোৰ ভাল লাগিছে বছ সিমানেই কথা আপোনালোকে বেয়াকে নল'ব ভোট জলকীয়া ছবিখনৰ নাম আৰু 27 ছেপ্টেম্বৰ তাৰিখে আহি আছে যেতিয়া এনেকুৱা কাহিনী কিবা আছে এই যিটো পাপুৱে কৈ থৈ যোৱা দুইটাৰ মাজত বিৰাট ভাল হৈছে এইবিলাক চলি থাকে আৰু মাজে মানে চিক্ৰেচি আৰু কেনেকুৱা লাগিল গোটেইখিনি বহুত বঢ়িয়া বহুত ধুনীয়া লোকেশ্যন বহুত ধুনীয়া আমাৰ আৰ্টিষ্ট আমাৰ কি নাজানো আৰু পাপুদা আৰু মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ কেমেৰা এটা বস্তু সুধি লওঁ লাষ্ট এইটো মোক সুধিব মন যায় চিনেমাত যিবিলাক কাটশ্বট হয় মানে ৰিটেক বিলাক এটাইতো হয়গে ন একদম লাষ্ট এটাই হয় যিবিলাক ৰিটেক থাকে সেইখিনি ডিলিট কৰি দিয়া যায় নে পিছত বহি এইখিনি পিছত চাব লাগিব এডিটিং টেবুলত চাই হাঁহি উঠে কেতিয়াবা পাপাই কিবা এটা কৈছিলে কোৱা না আমাৰ
কি হয় আমাৰ চিনেমা কেমেৰাবিলাকত ন যেনেকৈ আপুনি ক'লে মানে ৰোল কৰিলে আমাৰ নৰ্মেল কেমেৰাবিলাকত কি হয় ডিলিট আমাৰ চিনেমা কেমেৰাবিলাকত ডিলিট অপশ্যনেই নাথাকে সেইটো দৰ্শকে প্ৰথম এটা ইনফৰমেশ্যন পাব আমাৰ চিনেমা কেমেৰাবিলাকত সেই তেনেকুৱা ডিলিট অপশ্যনেই নাথাকে ইমান চিকিউৰ মানে ইমান হাই এণ্ড মানে বস্তুবিলাক মন গ'লে চাব পাৰি এনিৱে একদম শেষ পৰ্যায়ত আহিলোঁ মোক মই চমু দুটামান প্ৰশ্ন কৰিম অকণমান বেলেগকৈ প্ৰথম তোমাৰ পৰা মানে জীৱন কি ফাৰ্ষ্ট অফ অল নিজৰ মতে জীয়াই থাকি ভালে লাগে বাট ষ্টিল মানে ছ'চাইটিটো কিছুমান নৰ্মছ থাকে সেইবোৰ থাকিব লাগিব কাৰণ মই ক'ৰবাত পঢ়িছিলোঁ যে এজন আৰ্টিষ্ট ছ'চাইটিৰ অবিহনে থাকিব নোৱাৰে আৰু এখন ছ'চাইটিও আৰ্টিষ্ট এজনৰ অবিহনে থাকিব নোৱাৰে বন্ধুত্বৰ কথাটো কি বন্ধুত্ব এটা এনেকুৱা ৰিলেশ্যন আমি ধৰক আমি আমাৰ পেৰেণ্টছ নিজে চুজ কৰিব নোৱাৰোঁ ৰিলেটিভছ নিজে চুজ কৰিব নোৱাৰোঁ কিন্তু আমি আমাৰ বন্ধু নিজে চুজ কৰিব পাৰোঁ তো সেইটিং কাৰণে মানে সেইটো চাগে বহুত ইণ্টাৰেষ্টিং লাগে মোৰ এইটো আকৌ এবাৰ আমি পেৰেণ্টছ নিজে চিলেক্ট কৰিব নোৱাৰোঁ কিন্তু বন্ধু আমি নিজে চিলেক্ট কৰিব পাৰোঁ আমি পেৰেণ্টছ নিজে চিলেক্ট কৰিব নোৱাৰোঁ জীৱনত আমাৰ ৰিলেটিভছ কোন হয় সেইবোৰ আমি নিজে চিলেক্ট কৰিব নোৱাৰোঁ কিন্তু আমি আমাৰ বন্ধুবোৰ নিজে চিলেক্ট কৰিব পাৰোঁ আৰু আই থিংক এতিয়া মোৰ 27 এজ আৰু এটা সময়ৰ পিছত মানুহক মানে নিজৰ ট্ৰাইবটো বহুত দৰকাৰ হয় মানে নিজৰ বন্ধু কোন কোন হয় বা কেনেকুৱা মানুহৰ লগত থাকি আমি ভাল পাওঁ সেইটো বহুত ইম্পৰ্টেণ্ট হয় মানে নিজৰ জীৱনৰ কাৰণে মানে কাৰণ ফ্ৰেণ্ডশ্বিপটো বহুত ইম্পৰ্টেণ্ট বস্তু মানে জীৱনত মানুহ অকলে কেতিয়াও থাকিব নোৱাৰে মানে মই ভাবোঁ আৰু খুব ধুনীয়া কথা কৈছে কাটি পেলাই এৰি দিব জানো কিবা এটা লাগে এনেকুৱা মানে যিটো শুনি ভাল লাগে আৰু শুনি থাকিব মন যায় শ্বেয়াৰ কৰি থাকিব মন যায় মই হেৰিত বিৰাট বেয়া মানে এনেকুৱা লাইন হিচাপত কোৱাত ৰাইটাৰ নহয় যে তথাপিতো মই মানে জীৱনটো মই নিজৰ হিচাপত থাকি ভাল পাওঁ মানে সেইটো বুলি এনেকুৱা নহয় যে মই বেলেগৰ কথা নুশুনো ঘৰৰ কথা নুশুনো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মোৰ ফেমিলি অভিয়াছলি আহিব আপুনি মোক ইণ্ডিভিজুৱেলি যিমান গালি পাৰে পাৰি থাকক কিন্তু ফেমিলিৰ বিষয়ে যদি কোনোবাই কিবা এটা কৈ দিয়ে তেতিয়া মোৰ অকণমান লাগে বাকী মই বিন্দাছ মানে পানীৰ নিচিনা আপুনি মোক গ্লাছতো দিব পাৰে আপুনি মোক হেৰিটো থ'ব পাৰে চৰিয়াটো থ'ব পাৰে য'ত থয় মই তেনেকুৱা টাইপ আৰু চবৰে লগত মিলি ভাল পাওঁ পানী যেনেকৈ বৈ যায় বা আৰু মই পাহাৰ বিৰাট ভাল পাওঁ কাৰণ পাহাৰ এইকাৰণে ভাল পাওঁ পাহাৰক দেখিলে মোৰ কিবা নিজৰ হেৰিটো মানে নাইকিয়া হৈ যায় যিটো অহংকাৰ থাকে আমি এনেকুৱা ন আমাৰ জীৱনটোত কি আছে আজি আছে কালি আমি মাটিৰ লগত মিলি যাম তাক লৈ আমি ইমান অহংকাৰ কৰি থকাৰ দৰকাৰ নাই যিখিনি যি সময় আছোঁ সকলোৰে লগত হাঁহি ফূৰ্তি কৰি থাকক বিন্দাছ থাকক এনজয় কৰক কোনোবাই আপোনাক গালিও পাৰিছে যদি জাষ্ট স্মাইল এটা কৰি দিয়ক এয়াই জীৱনটো সুন্দৰ উদযাপন কৰিব লাগে লাইফ ইজ বিউটিফুল বাছ থেংক ইউ কাটৰা খুব ধুনীয়া লাইন এটা লাগে জীৱন বন্ধুত্ব জীয়াই থকাৰ মজা এইবিলাক লৈ জীৱনটো আমাৰ আচলতে 3টা এলফাবেটৰ মাজত আছে এটা হ'ল বাৰ্থ আৰু এটা হ'ল ডেথ ডি তাৰ মাজত আহে চইচেছ চি চ' বি আৰু ডিৰ মাজত চইচেছ আহে চ' আপোনাৰ যিটো আপোনাৰ বাৰ্থ হয় সেইটো আপুনি একো কৰিব নোৱাৰে ডেট ইজ ডিফল্ট আৰু ডেথটো বাই ডিফল্ট বাট চিটো মাজত আহে চ' বাৰ্থ আৰু ডেথৰ মাজত যিটো চি হয় সেই চইচেছটো আমাৰ ওপৰত ডিপেণ্ড কৰে আমি কেনেকৈ আমাৰ জীৱনটো উদযাপন কৰোঁ আমাৰ ভালপোৱা মানুহখিনিক আমি সময় দিওঁ আৰু সেইটো আচলতে বহুত ইম্পৰ্টেণ্ট আমি জীৱনৰ হেঁচা ঠেলাৰ মাজত ইমানেই ব্যস্ত হৈ যাওঁ যে আমি নিজৰ মানুহখিনিক সময় দিবলৈ পাহৰি যাওঁ গতিকে যদি আপোনালোকৰ মা দেউতা দুইজনে আছে তেনেহ'লে মাক দেউতাক ঘৰখনক সময় দিয়ক কাৰণ কাম থাকিব সদায় কাম থাকিব কিন্তু আচলতে যেতিয়া আমাৰ জীৱনৰ পৰা মানুহ নাইকিয়া হৈ যায় আমি জানো লাইফ ইজ আনপ্ৰেডিক্টেবল এণ্ড মেন ইজ ইমৰ্টেল আমি মৰিমেই এদিন আমি মাটিৰ লগত মিহলি হ'মেই চ' তাৰ মাজতে সেই চইচেছৰ মাজতে নিজৰ মানুহখিনিক সময় দিয়ক মা দেউতাক সময় দিয়ক ঘৰক সময় দিয়ক নিজৰ ভালপোৱা মানুহখিনিক সময় দিয়ক আৰু সেই চইচেছখিনি অলপ ভাবি চিন্তি নিজৰ জীৱনটো আগবঢ়াই লৈ যাওক থেংক ইউ ধুনীয়া লাগিলে বি আৰু ডিৰ মাজৰ চি একদম চমুকে ধুনীয়াকৈ ক'ব লাগে বিয়াৰ পিছত এইবিলাক কথা আৰু শুনি মজা লাগে নাই জীৱনটো মোৰ কাৰণে একেবাৰে সাধাৰণ মই বিৰাট আচলতে আৱেগিক মই এনেকৈ নকওঁ যে মই বিৰাট সুখী মই সুখীও হওঁ দুখীও হওঁ মই কান্দো খঙো কৰোঁ চিঞৰোঁ চব কৰোঁ মই আৰু সেইটোক লৈ মই কেতিয়াও পস্তাই নাথাকোঁ মই যদি ক'ৰবাত খং কৰি আহিলোঁ কেতিয়াবা মই বিৰাট ফূৰ্তি কৰি আহিলোঁ মই কোনোটো বস্তুলৈ কেতিয়াও নপস্তাওঁ কাৰণ তেতিয়া মই নিজক মানুহ অনুভৱ কৰোঁ মই মেকানিকেল অনুভৱ নকৰোঁ মই হয় কাৰণ আৱেগ আছে হয় মই প্ৰত্যেকটো আৱেগক একচেপ্ট কৰি ভাল পাওঁ গতিকে মই এই যে ইনপাৰফেকশ্যনৰ মাজত জীৱনটো মই বিৰাট ভাল পাওঁ মই সুখী একেটাই আৰু কিবা এটা ক'ব লাগে ধুনীয়া লাইন এটা মই আচলতে মোৰ কাৰণে জীৱনটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট এলিমেণ্টে হৈছে শান্তি
সুখ আৰু দুখটো অহা যোৱা হৈ থাকে আপুনি আজি ৰাতিপুৱা খুব কিবা এটা বেয়া লাগি আছে মনটো দুপৰীয়ালৈ ভালো লাগি যাব পাৰে কিন্তু শান্তিটো কনষ্টেণ্ট শান্তি যদি আমাৰ লাইফত থাকে আমি ধুনীয়াকৈ জীৱনটো পাৰ কৰি দিব পাৰোঁ সুখ আৰু দুখৰ মাজেৰে আৰু মই মানে জীৱনটোত অলপমান নিজৰ মতে থাকি ভাল পাওঁ কম মানুহ লৈ পেলাই আৰু মই অন্ততঃ এইটো বয়সত এইটো ৰিয়েলাইজ কৰিছোঁ আমাৰ জীৱনত মানুহ যিমান কম থাকিব আমাৰ মেণ্টেল হেল্থটো সিমানে প্ৰটেক্টেড হৈ থাকিব কাম আমি বহুত মানুহৰ মাজত ওলাই যাবলৈ আমি কাম কৰিব লাগিব বা জীৱনত যিমান কম মানুহ থাকে একদম আমাৰ আটাইতকৈ বিশ্বাসযোগ্য মানুহখিনিৰ সৈতে আমি যদি জীয়াই থাকিব পাৰোঁ মোৰ কাৰণে সেইটো জীৱন মোক সেইকাৰণে 15 কেজিয়ে লাগে সেইকাৰণে উৰিবৰ কাৰণে নহ'লে এক্সট্ৰা পে'মেণ্ট দিব লাগে ন ফ্লাইটত ক'বানে সেইটোৱে জীৱন কোৱা কিবা জীৱন মানে দায়িত্ব জীৱনটো এটা দায়িত্ব আপুনি সুখৰে থাকিব বিচাৰিলে তাতো দায়িত্ব থাকিব দুখৰে থাকিলেও কেনেকৈ সুখ কৰিব পাৰে পৰিয়ালটো কেনেকৈ ভালকৈ আমি পাৰ কৰাব পাৰোঁ বা আমি যি কাম কৰোঁ এতিয়া ধৰি লওক এক্টিং কৰি ভাল পাওঁ তাতো দায়িত্ব আছে গতিকে দায়িত্ব মই ভাবোঁ জীৱনটো যেতিয়া আমি উদযাপন কৰি আছোঁ দায়িত্ব আমাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু একদম দায়িত্ব থাকিব লাগিব তাত দায়িত্ববোধ এনেকুৱা কথা যেতিয়া কৈ থাকে নহয় বিৰাট ভাল লাগে শুনি পেলাই সঁচাকৈ দেই জীৱনত আৰু একোৱেই নাই আৰু কাষতে ৰৈ পেলাই যিজনে শুনি থাকে নহয় ইয়ে মোৰ কাৰণে জীৱনৰ পাৰফেক্ট নেকি এনেকুৱা লাগে আৰু এতিয়া সকলোৱে ক'লে জীৱন সম্পৰ্কে অকণমান আৰু এইবাৰ ভূত জলকীয়াত জীৱন নামৰ চৰিত্ৰটো কৰিছে মিণ্টু দাই গতিকে জীৱনে কি কয় হয় মোৰ কেৰেক্টাৰটোৰ নামেই জীৱন গতিকে প্ৰশ্নটোৰ লগত মিলি গৈছে জীৱন মোৰ কথাটো হ'ল মই মানুহটো খুব চিম্পল ইমান বেছি বস্তু বিচাৰি নুফুৰোঁ যিখিনি পাওঁ সেইখিনিতে সন্তুষ্ট থাকোঁ কিন্তু জীৱনটো যেতিয়া আমি উদযাপন কৰিছোঁ এটা চুটি জীৱন গতিকে ধুনীয়াকৈ জীৱনটো উদযাপন কৰিব লাগে কাকো অনিষ্ট কৰিব নালাগে কাকো অনিষ্ট নকৰাকৈ ভালকৈ ধুনীয়াকৈ সকলোৱে ভালে থাকক সেনেকুৱা ধৰণৰ বস্তুটোৱে মই প্ৰিফাৰ কৰোঁ আৰু বন্ধুত্বৰ ক্ষেত্ৰতো মই যিহেতু খুব বন্ধু প্ৰেমী হ'ব আৰু শব্দটো বন্ধুত্ব খুব মোৰ লাইফত এটা ইম্পৰ্টেণ্ট পাৰ্ট কাৰণ সকলো এইবিলাক ইহঁত যদিও জুনিয়ৰ তথাপি বন্ধুত্ব আৰু বাকীও বহুত বন্ধুৰ চাৰ্কুল মোৰ বহুত ডাঙৰ গতিকে বন্ধুত্বটো মোক লাগিবই মানুহ লাগিবই খালি তাৰ মাজতে দায়িত্বখিনি লৈ গৈ ধুনীয়াকৈ জীৱনটো আগবঢ়াই লৈ যোৱা সেইটোৱে মোৰ কথা বৰ বিশেষ মই ক'বলগীয়া দিগদাৰ ধন্যবাদ ক'বা কিবা কোৱা প্লিজ ডিপ্ল'মেটিক আৰু কমপ্লিকেটেড এই দুটা শব্দ বৰ এটা ভাল নাপাওঁ যে খুব সহজ সৰলকৈ ভাল পাওঁ আৰু মই বিলিভ কৰোঁ হিউমেনিটি ইজ দ্য অনলি ৰিলিজন আৰু অন্য কোনো ৰিলিজন মই বিলিভ ইমান তেনেকুৱাকৈ নকৰোঁ তো চিম্পল হ'ব লাগে ভালদৰে কাম বন চলি যাব লাগে আৰু ফেমিলিত সুখ হৈ থাকিব লাগে তো সেয়াই আৰু চিম্পল একেবাৰে শেষ পৰ্যায়ত আহিছোঁ আৰু তনুৱে কিবা এটা ক'ম বুলি কৈছে তেজপুৰ পুলিচক লৈ পেলাই তেজপুৰ পুলিচক ধন্যবাদ দিব আছে কাৰণ আমি যেতিয়া শ্বুট কৰি আছিলোঁ তাত কি মন্দিৰ আছিল মহাভৈৰৱ নহয় মন্দিৰটোৰ নাম দেৱীসিং ঘাটৰ ওচৰত ভৈৰৱ এয়া মানে মন্দিৰৰ আমাৰ শ্বুট আছিলে আমাৰ চাউণ্ডত আছিলে লোকেশ্যন চাউণ্ড ডিকি শইকীয়া আৰু ৰাষ্টিলক প্ৰথম কথাটো ডিকিয়ে তাত গৈ পিনে এখন টমটম চলালে যিখন টমটম মানে পৰি গ'ল ঠিক আছে সেইখন পৰি গ'ল তাৰপিছত সেইখিনি কথাবিলাক গৈ পিনে আমি শ্বট লৈ আছোঁ এনেকৈ কৰি আছোঁ লাঞ্চ ব্ৰেক হওঁতে টমটম 4খন ৰখি আছে এনেকৈ তাত ডিকিয়ে বস্তুখিনি থৈ লাঞ্চ কৰিব গৈছে 15 মিনিট পিছত আহি চাইছে যে টমটমো নাই চাউণ্ডৰ বস্তু নাই ইকুইপমেণ্টো নাই পুলিচে নাই নিয়া চুৰ হ'ল তাৰ পৰা চবৰে মূৰ গৰম এতিয়া কি হ'ব আমি শ্বুটিং কৰি আছোঁ টমটমখন চুৰে কৰা নাই মানে টমটমখন চুৰ হোৱা নাই টমটমত থকা ইকুইপমেণ্টখিনি টমটমৰ চালকে চুৰ কৰিছে মানে তাৰপিছত শ্বুটিংটো তেনেকৈ কৰি বিচাৰ খাচাৰ কৰি আছে শ্বুটিং আহি পিনে আমি থানাত আহিলোঁ থানাত এজাহাৰ দিয়া গ'ল তাৰপিছত পুলিচ এজনে আহি পিনে কৈছে যে হেৰি আপুনি যাওক কষ্ট হৈছে আপুনি ৰেষ্ট কৰক আমি ওলাই দিবহে লাগে পাই যাব টেনশ্যনে নল'ব ক'ত যাব ইহঁত কিন্তু তেওঁলোকে সঁচাকৈ মানে তেওঁলোকে সেই ৰাতিটোৰ ভিতৰত চোৰক ধৰি ৰাতিটো ৰাখিছে নেক্সট দিনাখন ৰাতিপুৱা আমাক শ্বুট কৰাৰ আগতে ইকুইপমেণ্টখিনি গোটাই দিছে চ' এইটোৰ কাৰণে তেজপুৰ আৰক্ষীক বহুত বহুত ধন্যবাদ যে আপোনালোকে আমাক ইমানখিনি সহায় কৰিলে আৰু যদি সেই বস্তুটো আমি ইকুইপমেণ্টটো নাপালোঁ হয় তেতিয়াহ'লে শ্বুটিং কমপ্লিট নহ'ল হয় তেজপুৰ আৰক্ষীয়েও ভূত জলকীয়া চাব অভিয়াছলি এতিয়াতো চাবই লাগিব আপোনালোকে ধন্যবাদ বহুতখিনি সময় কথা পাতিলোঁ আৰু এয়া আছিল আজি ভূত জলকীয়াক লৈ এটা খুব সুন্দৰ অনুষ্ঠান আজি এটা কথা বতৰা পাতিলোঁ বাৰ্তালাপ কৰিলোঁ আৰু মোৰ হাতত আছে ভূত জলকীয়া আৰু সকলোৰে হাতে হাতে ভূত জলকীয়া আছেই বৰ্তমান কোনোবাই ভূত জলকীয়াৰ টি চাৰ্টো পিন্ধি ৰাখিছে আৰু সেইকাৰণে কৈছোঁ 27 ছেপ্টেম্বৰ তাৰিখে ভূত জলকীয়া খাব পাৰিব চাব পাৰিব